গতিকে আমাৰ ভৱিষ্যত পৰিকল্পনা মানে কি আমাৰ ভৱিষ্যত পৰিকল্পনা শিক্ষক কৰ্মচাৰী সমস্যাৰ লগতে আমাৰ যিখিনি জাতীয় সমস্যা আমাৰ চলোৱা স্থানীয় সমস্যা সেই সমস্যাসমূহ সমাধান কৰা আমাৰ লক্ষ্য। বিশেষকৈ জ্বলন্ত সমস্যাৰ ভিতৰত আমাৰ বৰ্তমান যি MPS বাতিল কৰি OPS প্ৰৱৰ্তন কৰা, গতিকে সেই আমাৰ প্ৰথম দাবী এতিয়া কৰ্মচাৰী পৰিষদৰ এই প্ৰথম দাবীটো আমি লক্ষ্য লৈ পেলাই আমি যিহেতু এতিয়া বৰ্তমান বহুত শিক্ষক অৱসৰ লৈছে যদিও তেওঁলোকৰ পেঞ্চন নাই, তেওঁলোকে বিভিন্ন পৰিয়ালক লৈ সমস্যাত পৰিছে। এই সমস্যাসমূহ আমি নিৰ্ধাৰণ কৰি আমাৰ কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশনত দাবী চলনৰ প্ৰথম দাবী হিচাপে এইটো আমাৰ উত্থাপন হৈছে। গতিকে সেই দাবীটো কেনেকৈ পূৰণ তাৰ বাবে কেন্দ্ৰীয় কমিটিৰ আহ্বানক্ৰমে এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই আন্দোলনৰ কাৰ্যসূচী মতে আমি সকলো আঞ্চলিকত আমি চক্ৰ বিষয়া মহোদয়ৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি দাবী পত্ৰ প্ৰেৰণ কৰিছোঁ, স্মাৰকপত্ৰ। আৰু লগতে আমি যোৱা দুদিন ধৰি আমাৰ আন্দোলনৰ কাৰ্যসূচী আছিল জিলা পৰ্যায়ত অৱস্থান ধৰ্মঘট আৰু বাইক ৰেলী। তাৰ জৰিয়তে যদি আমাৰ সমস্যা সমাধান নকৰে, ভৱিষ্যত কেন্দ্ৰীয় কমিটিৰ আহ্বানক্ৰমে নিৰ্দেশক্ৰমে যি কাৰ্যসূচী লয় ইয়াতকৈ বেছি তীব্ৰতৰ আন্দোলন কৰিবলৈ